স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি উত্তৰ বাইহাটা চাৰিআলিৰ দুৰ্গা মন্দিৰত উপস্থিত আছোঁ। লগতে কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতাৰ দাদাৰ সভা চাবলৈ আহিছোঁ। তাৰপাছত আমাৰ পূজাৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা। তাৰমানে আমাৰ পূজাখন আমি সোণালী জয়ন্তী, যিহেতু আমাৰ এইবাৰ সোণালী জয়ন্তী, গতিকে আমাৰ 22 তাৰিখৰ পৰা গতিকে শোভাযাত্ৰাটো আমাৰ আকৰ্ষণীয় কৰাৰ কাৰণে আটাইকে মই অনুৰোধ জনাইছোঁ। তাৰপাছত আমাৰ এখন ধৰ্ম আলোচনী সভা, গতিকে সেই ধৰ্ম আলোচনী সভাখনো ভাল হ'ব। তাৰপাছত আমাৰ আৰু এটা আছে জি জোৱাই সন্মিলন। এই জি জোৱাই সন্মিলনটো আমি পাতিছোঁ। এইটো কিন্তু আমাৰ কষ্টকৰ, কিন্তু আটাইয়ে কষ্ট কৰিব লাগিব। জি জোৱাই সন্মিলন আৰু এখন আমাৰ স্মৰণিকা ওলাব। গতিকে আমাৰ স্মৰণিকাসকলেও ইচ্ছা কৰিছে হয়তো গাঁও চুবুৰীৰ পৰা, গতিকে তেখেতসকলে এই সুযোগতে তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনালোঁ। তাৰপিছত আমাৰ কাকতিহিবৰ পৰা মাননীয় তৰুণ ৰাউতী দেৱী এখন ফুলাম গামোচাতে সম্বৰ্ধনা জনাব। মহাবাহু সংঘৰ সাধাৰণ সম্পাদক গৌতম বুদ্ধ ডাঙৰীয়াই এখন ফুলাম গামোচাৰে আমাৰ বিধায়ক মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰিব। দাদা নমস্কাৰ। দাদা, উত্তৰ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা মন্দিৰত আপোনাৰ সভা চাই পেলাই বহুত ভাল লাগিল। তাৰ বিষয়ে কি ক'ব দাদা? আজি আমাৰ বাইহাটা চাৰিআলি দুৰ্গা পূজাৰ সাধাৰণ সভা আছে। তাতে আমি সকলোৱে আলোচনা কৰিলোঁ অহা দুৰ্গা পূজাখন কি ধৰণে আমি পৰিচালনা কৰিম, সকলোৰে মতামত ল'লোঁ। আৰু মই ভাবোঁ যে এই বাইহাটা চাৰিআলি এইবাৰ দুৰ্গা পূজা এক সুন্দৰকৈ আমি পৰিচালনা কৰিম আৰু ৰাইজৰ সহায় আৰু সহযোগ আমি কামনা কৰিছোঁ। ঠিক আছে দাদা, ধন্যবাদ। দাদা যিহেতু দাদা ক'ব দিছিলে সেইকাৰণে দাদাই কৈছোঁ। অঁ দাদাই ক'ম। ভালে আছতো? ভালে আছোঁ। আচ্ছা, তোৰ এই যে জাৰাটো কি বস্তু? দাদা এইটো বহুত ভাল কথা কৈছে। এইটো মই জণ্ডিছ জাৰো। এইটো সাংঘাতিক দেখোন। মই মানে চাই আছোঁ অঁ কিবা এনেকৈ লৈ জাৰে বঢ়িয়া। থকা উত্তৰ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা কমিটিৰ সন্মানীয় সভাপতি প্ৰফুল্ল দাস ডাঙৰীয়া, এই উদযাপন কমিটিৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ দাস ডাঙৰীয়া, আমাৰ মঞ্চতে উপস্থিত আছে সন্মানীয় নীতিশ শৰ্মা ডাঙৰীয়া, আমাৰ মঞ্চত আছে আমাৰ শিক্ষাগুৰু কাকতি ডাঙৰীয়া প্ৰমুখ্যে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, পূজা কমিটিৰ লগত জড়িত থকা পূজা কমিটিৰ বিষয়ববীয়াসকল, ৰূপালী জয়ন্তী অনুষ্ঠান, সোণালী জয়ন্তী অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিছে। আৰু মই ভাবোঁ যে আমি এই দুৰ্গা পূজা ভাগ খুব সুন্দৰকৈ আমি অনুষ্ঠিত কৰিব লাগিব। সকলোৰে সহায় আৰু সহযোগ আমি কামনা কৰিছোঁ। আৰু আমি সনাতনী হিন্দু ধৰ্মৰ শ্ৰম, নিজৰ যিমানখিনি আমি সহায় কৰিব পৰা ব্যৱস্থা থাকে সকলোখিনি ব্যৱস্থা আমি প্ৰত্যেকজন পৰিয়ালে আমি এই মাৰ ওচৰত শৰণাপন্ন। বহুত মানুহ আমাৰ মাজত নাই বা বহুত মানুহ এতিয়াও দুৰ্গা পূজাখনৰ লগত জড়িত আছে। নথকাখিনিৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে এই পূজা ভাগত গুৰু দায়িত্ব লৈ আজিলৈকে পালন কৰি আছে তেখেতসকলৰ প্ৰতিও আমাৰ আন্তৰিক শুভেচ্ছা, ধন্যবাদ থাকিলে। এতিয়া কথা যে দুৰ্গা পূজা আমি পাতিম, যোৱাবাৰ বাইহাটা চাৰিআলিতো
আমি দুৰ্গা পূজা পাতিছিলোঁ, তাতো মই এটা দায়িত্বত আছিলোঁ। আৰু এইবাৰো আপোনালোকে দুৰ্গা পূজাৰ দায়িত্ব মুখ্য সভাপতি হিচাপে দিছে। 16 তাৰিখৰ পৰা নীতিশ দা 16ৰ পৰা 22 ষষ্ঠী 16 হ'ব নেকি? 16ৰ পৰা 22লৈকে আপোনালোকে এক সুন্দৰ কাৰ্যসূচীৰে আপোনালোকে দুৰ্গা পূজা পাতিব বিচাৰিছে। যি বাইহাটা চাৰিআলি আছিল আৰু আজিৰ বাইহাটা চাৰিআলিৰ মনত বিফৰ নিৰ্বাচন আমি পাৰ্থক্য দেখিছোঁ, আৰু ভৱিষ্যতে আৰু আমি পাৰ্থক্য পৰ্যায়ক্ৰমে দেখিবলৈ পাম। যেতিয়া গুৱাহাটীখন ডেভেলপ হৈ গৈ থাকিব, ইয়াৰ কিছু শব্দ, কিছু ব্যৱস্থা ইয়াতো আপোনালোকৰ পৰিৱৰ্তন হ'ব। এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি পালোঁ, সেইখন ফৰ্মেলি আমাৰ লঞ্চ হোৱা নাই, কাৰণ সেইটো চলি আছে। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। আজি উত্তৰ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা মন্দিৰত আজি কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা দাদাৰ সভা চাই কেনেকুৱা লাগিল? ভাল লাগিছে। দিগন্ত কলিতা ছাৰক আমি আগৰ পৰাই ভাল পাওঁ, আৰু এতিয়াও আমি এই পূজা কমিটি অহাৰ কাৰণে আমি সকলোৱে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সঁচাকৈ ভাল লাগছে না? ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। মানে ছাৰৰ মিটিং চাই পেলাই ভাল লাগিল আৰু ভাল লাগিল, আৰু এই ৰাস্তা পদূলিৰ কথা যিখিনি ক'লে সেইমতে কাম কৰিলে আমি খুবেই আনন্দিত। আৰু এই আমাৰ যিটো চাৰিআলি চকৰ লেতেৰা সেইখিনি যাতে অলপ চাফ চিকুণ হয়, তাৰ কাৰণে আমি সকলোৱে কৰিছোঁ। এফালে বাইদেউ কিবা ক'ব নেকি? পিছফালে বাইদেউ ভাল হয়। ভাল লাগছে না? এফালে বাইদেউ মানে গৰমত একো কথা ওলাই নাই মুখেদি। নাই, ভালে লাগিছে। আজি মিটিংখনো ভালে। ঠিক আছে, ধন্যবাদ, ভাল লাগিল বাইদেউ। গৌৰীপুৰত আপোনালোকে গৌৰীপুৰত দেখিছেনে এটা সুন্দৰ পৰিৱেশ এটা হৈ আছে। তাৰমানে জালুকবাৰীৰ যিটো চক আছিল সেই চকটো গৌৰীপুৰলৈ আহি যাব। কিয়? এইটো ইয়াত আহি লেণ্ড কৰিব, পাহাৰৰ ওপৰেদি ৰাস্তা যাব, গৈ এয়াৰপৰ্ট যাব, ব্ৰিজ পাৰ হ'ব, এটা সুন্দৰ পৰিৱেশ। আৰু এতিয়া ৰিং ৰোডৰ কাম আৰম্ভ হৈছে। 2-4 দিনৰ ভিতৰত বাইহাটা চাৰিআলিত ডিষ্ট্ৰিক্ট হ'ব। কথা এটা কৈছোঁ, বাইহাটা চাৰিআলি যেনেকৈ ৰঙিয়া হৈছে, পলাকবাৰী হৈছে, এইবিলাক এটা অগ্ৰগতিৰ দিন। আপোনালোকে চৰকাৰী কাম কাজ বিচাৰি আৰু DC কোৰ্টলৈ কেইটামান দিন পিছত যাব নালাগে। বাইহাটা চাৰিআলিৰ অঞ্চলতে বা এই এলেকাতে আপোনালোকে ডিচিজনো পাব, এডিশ্যনেল ডিচিজন ADC বা CDC হিচাপে আপোনালোকে এজন আয়ুক্ত পাব। তেওঁৰ কাম সকলোখিনি কাম ইয়াৰ পৰাই হ'ব, কিন্তু অলপ প্ৰচেছটোত অলপ টাইম লাগিব, কাৰণ এটা স্বাধীনতাৰ পিছৰ পৰা এটা গতত আমি যিহেতু চলি আছোঁ। আমি গডৰেজ বুলি ক'লে আলমাৰীহে গডৰেজ বুলিয়ে ভাবোঁ, দোকানত কিনিব যাওঁ বেলেগ। পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে আমি ৰাস্তাটো এতিয়া বহল নকৰোঁ, ৰাস্তাটো এনেকেই আমি যিটো আছাম মালাৰ যিটো স্পেচিফিকেশ্যন আছে সেই স্পেচিফিকেশ্যন মতে আমি কামটো কৰিম। আৰু এতিয়া গৈ ৰাস্তাটো ৰূপ দিছে। কিন্তু বাইহাটা চাৰিআলিখন আমি সকলোকে এটাই আহ্বান জনাইছোঁ, বাইহাটা চাৰিআলিখনত আমি প্ৰত্যেকজনৰে দায়িত্ব যে বাইহাটা চাৰিআলিত সোমোৱাৰ আগতে ভয় লাগে, কেনেকৈ এইখিনি পাৰ হ'ম, আৰু পৰৰ পৰা আহোঁতে ইয়াৰ পৰা ওলাই যাব আমাৰ ভয় লাগে। এটাই মোৰ অনুৰোধ থাকিল পূজা কমিটিৰ যোগেদি যে ইয়াত যিখিনি বজাৰ আছে, ইয়াত যিখিনি পাৰ্কিং আছে, বিশেষকৈ আমাৰ মানুহখিনিক এটা এৱাৰনেছ দিবলৈ প্ৰয়োজন হৈছে। মইতো প্ৰায়ে আহি থাকোঁ, প্ৰায়ে আহোঁ, য'তে ত'তে গাড়ী ৰাখে মানুহে। এতিয়া আমিয়ে এই কামটোৰ পৰা আমিয়ে সকলোৱে দায়িত্ব ল'ব লাগিব। হয়, বজাৰ কৰিব আহিম, 1 মিনিটৰ কাম, এটা ব্ৰেডে ল'ম, কিন্তু 1 মিনিটত এজন গাড়ীয়ে ৰ'লে গোটেই গাড়ী কিমান হ'ব। সেইকাৰণে আমাৰ দায়িত্ব। মই ইয়াত কিবা পইচা দিছোঁ নেকি এইটোত? এই মন্দিৰত দিয়া নাই। আচ্ছা, এই মন্দিৰৰ যিটো স্থান আছে আৰু নামঘৰৰ দুটা বেলেগ বেলেগ, মাটি আমাৰ মন্দিৰৰ নামত আছে। এই যে কামবিলাক কৰি আছে মন্দিৰৰ নামতে কৰি আছে, পইচা অলপ বাচে আৰু কৰি আছে। এতিয়া আপোনালোকৰ কি কৰিব লাগে? আপোনালোকে
দুৱাৰমুখখিনি কৰি দিব লাগে সুন্দৰ কৰি আৰু মণ্ডপটো অলপ ভাল কৰি দিব লাগে আৰু ঘৰটো আমাক কৰি দিব লাগে বিল্ডিং এটা আৰম্ভ কৰিছোঁ আমি কৰিছে ক'ত হ'ব আপোনালোকে মোক ক'ব কি কৰিব লাগে মই এইখিনি কাম কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে খালি সময়টো মই আজি বুলি ক'লে আজিয়ে নোৱাৰিম কাৰণ চৰকাৰৰ টকা পইচা দিব লাগিব মানে 4 মাহতো যে পাৰিম মই সেইটো আজিয়ে ক'ব নোৱাৰিম কিয় কৈছোঁ গোটেইখিনি মানে যিখিনি পইচা মোক চৰকাৰে দিব মই মিলাই পেলাই আপোনালোকক পূজাখন অসুবিধা নোহোৱাকৈ মই ব্যৱস্থা কৰি দিম কিন্তু কম সময়ত কাম কৰিলে গণ্ডগোল হ'ব মই আপোনাক সঁচা কৈছোঁ কেতিয়া সম্বৰ্ধনা জনাব দাদা এখন মোৰ বাইক এখন চাইকেল লৈ পেলাই মই দাদাৰ মিটিং চাবা ধুনীয়া চাইকেল হা এইখন চাইকেলৰ বাইকত তেল ভৰাব নালাগে নালাগে এইবাৰ দাদা এটা মানে মটৰ লগাব লাগিব বেটাৰী লগাব লাগিব এখনত এইখনত এটা ডাঙৰ সুবিধা আছে ASK11 না অংগনবাদী অঁ কিমান পাই আছে আগতে পাইছিল সেইকাৰণে মই কৰি দিয়ক